মানে গার্লস বিলাকে যে উপরে যদি পেশাব করে দিয়ে মানে क्या बोला तूने গার্লস বিলাকে যে উপরে যদি পেশাব করে দিয়ে গাইজ এই যে আমার উপরের সিটত মানে দুজনী ছোৱালী বহিছে এই দুজনীক লৈ মানে মই পুরা ভয়তে আছো ইয়াৰ পৰা ডাইৰেক্ট শীতলমাৰী ট্ৰেইনে শীতলমাৰী গৈ আছো হে গাইজ আসসালামু আলাইকুম ওয়েলকাম ব্যাক টু মাই চ্যানেল গাইজ আপোনালোকে নিশ্চয় জানে যে যোৱা প্ৰায় 7-8 দিনৰ পৰা আমাৰ এই মৰডুঙ্গা হাই স্কুলৰ ফিল্ডত মেলা চলি আছে আনন্দ মেলা তো আজি হৈছে লাষ্ট নাইট তো আজি লাষ্ট সেইকাৰণে ভাবিলোঁ ময়ো তাত যাওঁ গৈ পুৰা তাতে এনজয় হ'ব তো এতিয়া ভাবিলোঁ যে আপোনালোকক লগত লৈ যাওঁ তো বলক এতিয়া আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এইবাৰ মানে আমাৰ একেবাৰে ওচৰতেই মেলাখন আহিছে আমাৰ ইয়াৰ পৰা মাত্ৰ আধা কিলোমিটাৰ মান দূৰত হ'ব এইবাৰ মানে ফাৰ্ষ্ট টাইম আহিছে ইয়াতে মেলা আৰু কোনোদিন অহা নাই আৰু আজি হৈছে লাষ্ট নাইট কিমান এনজয় হ'ব আপোনালোকেতো গম পাইছে তো ভিডিঅ'টো শেষলৈ চাই থাকক তো অল ৰাইট গাইজ ফাইনেলি আহি পালোঁ মেলাৰ সন্মুখত এয়া আপোনালোকে দেখিব পাৰিছে এইখনেই হ'ল আমাৰ মৰডুঙ্গা হাই স্কুলৰ ফিল্ড তো গাইজ বৰ্তমান মেলাৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু এতিয়া আৰু অলপ ভিতৰত সোমাওঁ তাতে মানে টিকেট দি আছে তাৰ পৰা টিকেট ল'ম লৈ মানে আৰু পুৰা আৰম্ভ আৰু তো বলক আৰু গাইজ এতিয়া আপোনালোকে মানে মানুহ অলপ কম দেখা পাইছে কাৰণ এতিয়া মাত্ৰ সন্ধিয়া হৈছে তো ৰাতি 12টালৈকে চলি থাকিব অলপ পিছত মানে পুৰা মানুহ আহিব তো আৰু ভাল লাগিব তো চাই থাকক ইফালে যে আপোনালোকে দেখিব পাৰিছে এইখন চৰকিৰ মানে টিকেট ইয়াতে দি আছে আৰু এইখনৰ ইয়াতে দি আছে মানে সব জেগাই জেগাই দি আছে তো এখনকে মই সবৰ পৰা ল'ম আৰু সবত উঠিম আৰু আপোনালোকক দেখাম তুমি ইয়াৰ পৰা লৈ লওঁ টিকেট গাইজ ফাইনেলি টিকেট লৈ লৈছোঁ 50 টকা লৈছে টিকেট তো এতিয়া মানে উঠিম গৈ তো গাইজ মইতো এতিয়া টিকেট লৈ লৈছোঁ তো এতিয়া নুঠো অলপ পিছত উঠিম কাৰণ এতিয়া মানুহ অলপ কম অলপ পিছত মানে পুৰা বেছি মানুহ হ'ব আৰু বেছি ভাল লাগিব তো এতিয়া ভাবিছোঁ আপোনালোকক প্ৰথমতে মেলাখন ঘূৰাই ঘূৰাই দেখাই লওঁ আৰু গাইজ এই যে এখন ষ্টেজ দেখা পাইছে আপোনালোকে এইখনত মানে যাদু দেখুওৱা হয় তো অলপ পিছত মই আপোনালোকক যাদুও দেখাম সব আজি দেখাম তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক তো গাইজ এতিয়া আৰু দেৰি নকৰি ডাইৰেক্ট গৈ উঠি যাম আৰু ইফালে চাওক এতিয়া এইচ ব্লগৰ শ্বুট চলি আছে ফাইনেলি বহি গ'লো চাই থাকক আজি ভিডিঅ'টো পুৰা ধামাকা হ'ব এবাৰ আপোনালোকে তলৰ দৃশ্যটো চাওক আৰু এতিয়াতো মানে ইমান ওপৰত উঠা নাই পুৰা ওপৰত উঠি চাব আপোনালোকে আজি মানে এখনকে মানে সবত উঠিম অল ৰাইট গাইজ ফাইনেলি মানে পুৰা ষ্টাৰ্ট হৈ গ'ল গাইজ এইখনেই হ'ল আমাৰ মৰডুঙ্গা হাই স্কুল নেক্সট লেভেল ফিলিংস সঁচাকে মানে পুৰা ওপৰত উঠাৰ পিছত মানে ইমান ভয় লাগে কি কম আৰু মানে গাৰ্লস বিলাকে যে ওপৰত যদি পেশাব কৰি দিয়ে মানে क्या बोला तूने গার্লস বিলাকে যে উপরে যদি পেশাব করে দিয়ে এতিয়া গম পাইছো কিয় তো গাইজ এতিয়াতো এখনৰ ওপৰত উঠি নামিছো এতিয়া সবতকৈ ডাঙৰ যিখন চৰকি এখনত উঠিম এতিয়া যেতিয়া মানে সবতকৈ ডাঙৰ যিখন চৰকি এখনত উঠিছো এই দুটাক চিনি পায় নেকি আপোনালোকে ভালকে চাওকচোন গাইজ চাওক বৰ্তমান মানে পুৰা ওপৰত উঠি আহিছো তলৰ দৃশ্যটো চাওক গাইজ এই যে আমাৰ ওপৰৰ সিটত মানে দুজনী ছোৱালী বহিছে এই দুজনীক লৈ মানে মই পুৰা ভয়তে আছো কাৰণ যদি পেশাব কৰি দিয়ে তেনেহ'লে একেবাৰে অৱস্থা শেষ গাইজ এতিয়ালৈকে মানে পুৰা স্পীড দিয়া নাই তাৰ পিছতো মানে ভয় লাগি আছে আৰু পুৰা যেতিয়া স্পীড গাইজ এতিয়া মানে পুৰা 80 ডিগ্ৰী স্পীড চলি আছে ও মাই গড 100 ডিগ্ৰী মানুহৰ ফিলিংছটো মানে বহুত ধৰণৰ হ'ব পাৰে মানে আজিৰ ফিলিংছটো মানে অকল ভয়ৰ ফিলিংছ একেবাৰে সঁচাকে কৈছো মানে পুৰা ভয় লাগি আছে কি কম মানে মইতো মানে তলফালে চোৱা নাই তলফালে চালে আৰু বেছি ভয় লাগিলে হয়
গাইজ এতিয়া তো মানে এখনৰ পৰা নামি আহিলো আৰু এতিয়া মানে ইয়াতে যাদু দেখাম আপোনালোকক এখনৰ ভিতৰত মানে যাদু দেখুৱা হয় তো গাইজ বৰ্তমান মানে যাদুৰ ঘৰত সোমাই পুৰা বহি আছো আৰু ইফালে পুৰা পৰ্দাখন লগাই দি আছে তেওঁলোকে এখন লগাইও মানে যাদু দেখুৱা ষ্টাৰ্ট কৰি দিব हेलो हेलो बड़े भाई के घंटे गुंगा जादू में सब अच्छा रहो और हलपुर में आवा बैठे हैं बाकी तो उठाई दिया ना है যদি না লাগে জনে আহিব তাক লৈ দেহা মই আহিম নেকি মই ডাঙৰ নহয় হৰো এ গাইজ আমাক ডাঙৰ নহয় হৰো নিনিয়ে কিয় আমাক নিলে কি ধৰা খাই যাব নেকি এটা হৈছে উঠাই দিয়া মঞ্চত উঠাই দিয়া সোনকালে টাইম নাই তো গাইজ এতিয়া মানে যাদু দেখুৱা ষ্টাৰ্ট হৈ আছে আৰু আপোনালোকক মই মানে একেবাৰে সিম্পল কৰি দেখাইছো সেইকাৰণে আপোনালোকে ভিডিঅ'টো বিনা স্কিপ কৰি শেষলৈ চাব স্কিপ কৰিলে একো বুজি নাপাব তো গাইজ এতিয়া মানে লাষ্ট এটা যাদু বাকি আছে তো এইটো আপোনালোকক একেবাৰে সিম্পল কৰি দেখাম তো চাই থাকক তো গাইজ বৰ্তমান যাদুঘৰৰ পৰা ওলাই আহিলো আৰু আপোনালোকে নিশ্চয় যাদু দেখা পাইছে তো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব এতিয়া লাষ্ট এইখন বাকী থাকিল এইখনত উঠি অলপ ঘূৰি মানে আজিৰ ব্লগটো শেষ কৰি দিম গাইজ বৰ্তমান মানে ট্ৰেইনত উঠি পুৰা ৰেডি আৰু ইফালে আপোনালোকে দেখা পাইছে আব্দুল আজিজ তাকতো চিনি পায় আপোনালোকে তো এতিয়া এখন ফুল হোৱাৰ পিছত ষ্টাৰ্ট দিব ফাইনেলি ষ্টাৰ্ট হৈ গ'ল ইয়াৰ পৰা ডাইৰেক্ট চিতলমাৰী ট্ৰেইনে চিতলমাৰী গৈ আছো এয়া চাওক বৰ্তমানে চিতলমাৰী হৈ ছত্ৰী বজাৰ হৈ পীৰ বজাৰ হৈ মানে টাৰ্নিং লৈ মুলাজাৰ গৈ আছো कैसे लोग रहते हैं यार यहाँ पर বৰ্তমান আমি চিতলমাৰী ষ্টেচন আহি পালো তো এতিয়া নামি যাওঁ ইয়াৰ পৰা তো গাইজ এতিয়া মেলাৰ পৰা ওলাই আহিলো আৰু আজি মেলাত মানে একো বাকী ৰখা নাই যি আহিছো সব দেখাইছো আপোনালোকক আৰু আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ'টো নিশ্চয় সম্পূৰ্ণ চাইছে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু দেখা হ'ব নেক্সট ব্লগত তো বাই বাই